এইবাৰ দেখাওঁ আপোনালোকক মই কিনা শাড়ীকেইখন। এইখন এখন পাৰ্পল ভায়লেট কালাৰ শাড়ী আৰু এখন কটন ব্লেণ্ড চাগে। এইখন কিনিছিলোঁ মই বিজয়ৱাড়াৰ পৰা। বিজয়ৱাড়া আমি যিহেতু বিজয়ৱাড়াও গৈছিলোঁ অন্ধ্ৰপ্ৰদেশৰ, তো তাত এখন বৃহৎ শাড়ীৰ ডাঙৰ দোকান আছে, মল আছে মানে, যিখনৰ পৰা মই এখন কিনিছিলোঁ। এইখন লিখা আছে চিকেন কাৰী কটন। এইখন চিকেন কাৰী কটন। এইখন পিন্ধিলে চাগে ভাল লাগিব। এইখন বেছি দাম লোৱা নাই দেই, এইখন 550মান লৈছিলে। আৰু এখন কিনিছিলোঁ এইখন আকৌ আমাৰ এখন চেন্নাই টি নগৰ মাৰ্কেটতে কিনা। এইখন হেৰি বুলি কৈছে, এখন তামিলনাডুৰ স্পেচিয়েল যিটো কি আছিলে এইখন কাঞ্জীবৰম বুলিয়ে কৈছে। কাঞ্জীবৰমেই হয় চাগে ন। গানী ষ্ট'ৰৰ পৰা কিনিছিলোঁ। এইখন 1250 টকা লৈছিলে। গ্ৰীণ কালাৰ, বটল গ্ৰীণ টাইপৰ। যিহেতু এইটো কালাৰ মোৰ ওচৰত শাড়ী নাই, সেইকাৰণে মই কিনিছিলোঁ এইখন। বেলেগ কালাৰো আছিলে। তো এই দুখন হৈ গ'ল শাড়ী। তাৰপাছত পুডুচেৰীৰ পৰা দুটামান হাফ পেণ্ট আনিলোঁ। এইকেইটা হৈছে পুডুচেৰীৰ ষ্ট্ৰীট মাৰ্কেট দেই, পুডুচেৰীৰ ষ্ট্ৰীট মাৰ্কেটৰ। এইকেইটা কিন্তু বহুত ধুনীয়া কাপোৰকেইটা বহুত ধুনীয়া, সেইকাৰণে এইকেইটা 100 ৰুপিজ লৈছিলে। আৰু এইটো এটা স্কাৰ্ট আনিছিলোঁ, স্কাৰ্ট দুটা আনিছিলোঁ, এটা ভণ্টিক দিলোঁ, সেইটো এটা বেলেগ কালাৰ। এইটো মই ৰেড ৰাখিলোঁ মোৰ কাৰণে। এইটো লৈছিলে 150 লৈছিলে। আৰু এইকেইটা হৈছে হেৰিৰ পৰা আনিছিলোঁ, এইকেইটা মেৰিনা বিচৰ। এইকেইটা মেৰিনা বিচৰ, বেছি দাম লোৱা নাই, এইকেইটা কম প্ৰাইচ। এইকেইটা আমাক ঠগিলে। এইকেইটা পিয়'ৰ পাৰ্ল বুলি আনিলোঁ, কিন্তু এইকেইটা পিয়'ৰ পাৰ্ল নহয় বুলি গম পাওঁ আৰু তথাপিতো কিনি লৈ আহিছিলোঁ। এডাল 100 লৈছিলোঁ, এইডাল 5ডাল আনিছিলোঁ। আৰু এইটো আনিছিলোঁ মই হায়দৰাবাদৰ পৰা। এইটো হায়দৰাবাদৰ পৰা আনিছিলোঁ। এইবোৰ কাৰোবাক গিফ্ট কৰিবৰ কাৰণে আনিছিলোঁ। বহুত গিফ্ট কৰিলোঁ। সেইবোৰ মোৰ ওচৰত নাই। এইকেইটা ব্ৰেচলেট আনিছিলোঁ, এনেকুৱা কালাৰ 3টা আনিছিলোঁ, বেলেগ বেলেগ কালাৰ। এইকেইটা এডালেই আছেগৈ মোৰ ওচৰত, বাকী দুটা গিফ্ট কৰিলোঁ।